রমজান মাহ উপলক্ষে আমি ডেলিভারি চার্জ ফ্রি দিম। আমার লক্ষ্যৰ উদ্দেশ্য হৈছে বস্তু ঘৰুৱা সামগ্ৰী চাউল দালিৰ পৰা আৰম্ভ কৰি যিকোনো সামগ্ৰী যদি আপোনালোকে ঘৰত বহি অৰ্ডাৰ কৰিব বিচাৰিছে আমি আপোনাৰ ঘৰৰ দুৱাৰলৈকে পঠিয়াই দিম আৰু ৰমজান মাহ উপলক্ষে ডেলিভাৰী চাৰ্জ সম্পূৰ্ণ ফ্ৰী কৰিম। কিমান দূৰলৈকে ডেলিভাৰী কৰি দিয়া সম্ভৱ হয়? আমি মিনিমাম প্ৰথমতে 2 কিলোমিটাৰ ৰেডিয়ান্সত কৰিম, তাৰ পিছৰ পৰা আমি আৰু বেছি দূৰত্বলৈকে দিয়াৰ চেষ্টা কৰিম। মানে কেঁচা মালৰ পৰা আৰম্ভ কৰি এইটো ঔষধলৈকে আছে নেকি? হয়, ঔষধলৈকে আছে, কিন্তু ঔষধ বিনা প্ৰেছক্ৰিপশ্যনত ঔষধ দিয়া নহ'ব। যদি আমি প্ৰেছক্ৰিপশ্যন হোৱাটছআপ যোগে পাওঁ আমি ঔষধো ডেলিভাৰী কৰিম সময়মতে। যদি কাৰোবাৰ দালি 1 কেজি লাগে বা পিঁয়াজ 1 কেজি লাগে, আলু 1 কেজি লাগে, চবৰে হ'ব। যদি কোনোবাই 5 টকাৰ পেকেট এটা বিচাৰিছে হোম ডেলিভাৰী দিবলৈ আমি ডেলিভাৰ কৰিম, কিন্তু ডেলিভাৰী চাৰ্জ এক্সট্ৰা দিব লাগিব। যদি আপোনালোকে যোগাযোগ কৰিব বিচাৰে স্ক্ৰীনত আমাৰ নম্বৰ দিয়া আছে, আমাৰ 3জনৰ নম্বৰ আছে, যিকোনো এটা নম্বৰত যোগাযোগ কৰিব নাইবা হোৱাটছআপত আপোনালোকে যোগাযোগ কৰিব। আমি আপোনাৰ অৰ্ডাৰসমূহ অতি কম সময়ৰ ভিতৰত আপোনাৰ এড্ৰেছলৈকে পঠিয়াই দিয়াৰ চেষ্টা কৰিম। হয়, প্ৰথমতে মই সকলো অসমবাসীক ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ কটকগুৰি টুকটুকি নতুনকৈ এখন এপছ লঞ্চ হৈছে আপোন মাৰ্কেট বুলি, যিটোৰ দ্বাৰা নেকি আপোনালোকে ব্যস্ততা জীৱনতো ঘৰত বহি আপোনালোকে যিকোনো সামগ্ৰী উপলব্ধ কৰিব পাৰিব। আপোনালোকে বজাৰত আহিব নালাগে, আপোনাৰ ঘৰত বহি যিকোনো প্ৰয়োজনীয় বস্তু একেবাৰে খোৱা খাদ্যৰ পৰা আৰম্ভ কৰি মেডিচিনলৈকে আৰু যিকোনো আপোনাৰ পাৰ্টছ এভৰিথিং বস্তু আপোনালোকে এইটো এপছত আপোনালোকে পাব। এপছটো এতিয়ালৈকে যদিও লঞ্চ কৰা নাই, তেখেতসকলে ৰমজানৰ পিছত এপছটো লঞ্চ কৰিব। আৰু তাৰ আগে কিছুমান আপোনাৰ নাম্বাৰ সিহঁতে অপেন কৰি দিছে, এইটো নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব যিকোনো সামগ্ৰীৰ কাৰণে। আৰু ৰমজান মাহৰ কাৰণে তেখেতসকলে হোম ডেলিভাৰী চাৰ্জ ফ্ৰী কৰি দিছে। আপোনালোকে ঘৰত বহি যিকোনো বস্তু উপলব্ধি কৰিব পাৰিব। আৰু আপোনালোকে এই যুৱ প্ৰজন্মক উৎসাহ দিয়ক আৰু আগুৱাই যাতে যাব পাৰে আগন্তুক দিনত। আৰু মোৰ তৰফৰ পৰাও তেখেতসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতসকলে যিটো উদ্দীপনাৰে তেখেতসকলে এইটো মাৰ্কেট লৈ আহিছে, এইটো আমাৰ বাবে বহুত ভাল খবৰ আৰু সুখবৰ বুলি আমি ক'ব পাৰোঁ। নৱপ্ৰজন্মৰ বাবে এটা ভাল খবৰ। তেখেতসকলে যাতে এই বজাৰৰ জৰিয়তে তেখেতসকলৰ লগত আৰু বহুতো মানুহক বা ল'ৰা ছোৱালীক যাতে আগুৱাই নিব পাৰে, তাকেই কামনা কৰিছোঁ। আমি এই কামটোত সফলতা পাওঁ, ৰাইজৰ মৰম আৰু জনপ্ৰিয়তা পাওঁ, তেতিয়াহ'লে আমি এই ৰমজান ঈদৰ পিছদিনাই আমি এপ লঞ্চ কৰিম আৰু ৱেবছাইট লঞ্চ কৰিম, য'ত আপোনালোকে নিজে চাই চিতি অৰ্ডাৰ কৰিব পাৰিব। আৰু এপছৰ নাম হ'ব আপোনাৰ মাৰ্কেট আপোনাৰ বজাৰ।